নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল ছাৰে তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিবলৈ গৈ আছো তোমালোকৰ প্ৰথমটো অধ্যায় সংখ্যাৰ গঠনৰ বিষয়ে কিছু কথা সংখ্যা বুলি ক'লে আমি সাধাৰণতে সেই অংকবিলাকৰ কথা মনত আহে নহয় জানো সংখ্যাবোৰ দুটা অংক বিশিষ্ট হ'ব পাৰে তিনিটা অংক বিশিষ্ট হ'ব পাৰে চাৰিটা অংক বিশিষ্ট হ'ব পাৰে পাঁচটা অংক বিশিষ্ট হ'ব পাৰে ইত্যাদি 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 নহয় জানো আহাচোন তেনেহলে আজি পলম নকৰি আজিৰ পাঠলৈ আমি আগবাঢ়ি যাওঁ ইয়াত আমাক প্ৰথমতে দুটা অংকৰ বিশিষ্ট সংখ্যা বা দুটা অংকৰ সংখ্যাৰ কথা কৈছে চোৱা যে দুটা অংকৰ সংখ্যাবোৰ কেনেদৰে গঠন হয় এটা সংখ্যা ইয়াতে লৈ ললো আমি 25 কেইটা অংক আছে ইয়াতে আমাৰ দুটা অংক আছে এটা দুটা ইয়াত মনত ৰাখিবা দুটা স্থান আছে ইয়াৰ একেবাৰে খুৱাতে থকাটোক আমি কওঁ কি বুলি একক বুলি কওঁ আৰু তাৰ পিছত যেটো আছে ইয়াক আমি কি বুলি কওঁ দশক বুলি কওঁ যি ধৰে আমাক ইয়াত দেখুওৱা হৈছে আৰু এই 25 টোক আমি যদি মান হিচাপত লিখিব বিচাৰো দশকৰ স্থানৰ কাৰণে 2 ৰ লগত আমি কিমান কৰি দিম পূৰণ 10 পূৰণ কৰি দিম আৰু এককৰ স্থানৰ টো লগত অৰ্থাৎ এককৰ স্থানত কি আছে 5 আছে 5 ৰ লগত আমি কি পূৰণ কৰিম 1 কৰিম আৰু হেতু আমি কি কৰিম যোগ কৰি দিম যোগ কৰিলে অৰ্থাৎ 2 ৰ লগত আমি 10 টো যোগ 10 টো পূৰণ কৰি দিম আৰু 5 ৰ লগত আমি 1 টো পূৰণ কৰি দিম তাৰ পিছত আমি কি পাম 10 দুগুণে 20 আৰু 5 গুণে 5 আৰু 20 আৰু 5 যোগ কৰিলে আমি কিমান পাম 25 নাপাম নে গটিকে আমি যিকোনো দুটা অংক বিশিষ্ট সংখ্যা এটা আমি এনে ধৰণে দেখাব পাৰো ইয়াত একক অংক বিশিষ্ট হ'ব 5 তেনে ধৰণে দশক অংক বিশিষ্ট হ'ব 2 আহাচোন তেনেহলে তিনিটা অংক বিশিষ্ট সংখ্যাৰ কথাও চাও ইয়াত আমাক দিছে তিনিটা অংকৰ সংখ্যাৰ গঠন যেতিয়া তিনিটা অংক থাকিব তেতিয়া একক স্থান থাকিব দশক স্থান থাকিব আৰু শতক স্থান থাকিব যেটো একক স্থান আছে তাৰ লগত আমি কি পূৰণ কৰিম 1 পূৰণ কৰিম আৰু একৰ লগত যদি আমি 1 এটা পূৰণ কৰি দিও তেতিয়া তো আমি 1 পাম সেই কাৰণে আমি ইয়াতে কি লিখিছো অকল 1 টো লিখিছো দশকৰ স্থানত কি আছিল 2 আছিল 2 ৰ কাৰণে আমি কি পূৰণ কৰিছো 10 পূৰণ কৰিছো কিয় 10 পূৰণ কৰিছো কাৰণ 2 টো আছে দশক স্থানত আকৌ 3 ৰ লগত আমি পূৰণ কৰিছো 100 কিয় 100 পূৰণ কৰিছো কাৰণ 3 টো ক'ত আছে শতক স্থানত আছে ইয়াত একক অংক বিশিষ্ট সংখ্যা 1 দশক অংক বিশিষ্ট সংখ্যা 2 আৰু শতক অংক বিশিষ্ট সংখ্যা 3 গটিকে সংখ্যাটো আমি কি পালো 321 এনে ধৰণে আমি এই সংখ্যাটো পঢ়িম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত চাৰিটা অংক বিশিষ্ট হলে কেনে ধৰণে আমি পঢ়িম চাও যেতিয়া চাৰিটা অংক বিশিষ্ট হয় তেতিয়া ইয়াত মন কৰা একক অংক বিশিষ্ট হিচাপত আছে 5 দশক অংক বিশিষ্টত আছে 4 শতক অংক বিশিষ্টত আছে 3 আৰু হাজাৰ অংক বিশিষ্ট সংখ্যাত আছে 2 গটি একক অংক বিশিষ্ট 5 ৰ লগত আমি পূৰণ কৰিম 1 5 এগুণ কিমান হ'ব 5 দশক অংক বিশিষ্টত আছে 4 4 ৰ লগত 10 পূৰণ কৰি দিম 4 10 গুণ কিমান হৈ যাব 40 আকৌ শতক অংক বিশিষ্ট হিচাপত আছে 3 3 ৰ লগত আমি কিমান পূৰণ কৰিছো এই কাৰণে 100 পূৰণ কৰিছো তেনে ধৰণে হাজাৰ অংক বিশিষ্টত আছে 2 2 ৰ লগত আমি 1000 পূৰণ কৰিছো আৰু এই আটাইকেইটা আমি যেতিয়া যোগ কৰি দিম তেতিয়া আমি পাম 2345 ইয়াত একক অংক বিশিষ্ট সংখ্যা আছিল 5 দশক অংক বিশিষ্ট সংখ্যা আছিল 4 শতক অংক বিশিষ্ট সংখ্যা আছিল 3 আৰু হাজাৰ অংক বিশিষ্ট সংখ্যা আছিল 2 আৰু তোমালোকেও চাগে এতিয়া এনে ধৰণৰ অংকবিলাক বা এনে ধৰণৰ সংখ্যাবিলাক অতি সহজে ক'ব পাৰিবা আহাচোন তেনেহলে পাঁচটা অংক বিশিষ্ট হলে কি হয় চাও যেতিয়া পাঁচটা অংক বিশিষ্ট হয় তেতিয়া বাকিখিনিতো একে ধৰণে থাকিব ইয়াত খালি সংখ্যাটো হলনি কৰি দিয়া হৈছে সংখ্যাটোত একক স্থানত 7 দিয়া আছে দশক স্থানত দিয়া আছে 4 শতক স্থানত দিয়া আছে 5 হাজাৰ স্থানত দিয়া আছে 2 আৰু 10000 স্থানত দিয়া আছে 3 সেই কাৰণে আমি কেনেকৈ কৰিম একক অংক বিশিষ্ট সংখ্যা 7 ৰ লগত পূৰণ কৰিম 1 আৰু 7 ৰ লগত 1 পূৰণ কৰিলে আমি কিমান পাম 7 পাম তেনে ধৰণে দশক অংক বিশিষ্ট সংখ্যা আছিল 4 4 ৰ লগত আমি কি মান পূৰণ কৰিম 10 পূৰণ কৰিম
তেনেকৈ শতক স্থানত থকা যদি চোৱা 5 আছে গতিকে 5ৰ লগত আমি কিমান পূৰণ কৰিম 100 পূৰণ কৰিম হাজাৰৰ লগত হাজাৰ স্থানত আছে 2 গতিকে 2ৰ লগত কি কৰিম 1000 পূৰণ কৰিম 10000ত আছে 3 গতিকে 3ৰ লগত আমি পূৰণ কৰিম 10000 ইয়াত আমি ক'ব পাৰো যে একক অংক বিশিষ্ট সংখ্যা 7 দশক অংক বিশিষ্ট সংখ্যা 4 আৰু একক অংক বিশিষ্ট 7 দশক অংক বিশিষ্ট 4 শতক অংক বিশিষ্ট 5 হাজাৰ অংক বিশিষ্ট 2 আৰু 10000 অংক বিশিষ্ট কিমান পালো আমি 3 পালো এনে ধৰণে আমি ক'ব পাৰো আহাচোন তেনেহলে এইবাৰ আমাক কি দিয়া আছে চাও এইবাৰ আমাক কৈছে এটা অংক য'ত অমিত বুলি এজন ল'ৰাৰ কথা হৈছে অমিতে কি কৰিছে চাও আহাচোন অমিতে 5খন ফেন 10টা ডাস্টবিন আৰু এখন চকা লগোৱা চকী এখন দাতব্য চিকিৎসালয় মানে দাঁতৰ চিকিৎসালয় এখনক কি কৰিছে দান কৰিছে বহুত মহৎ কাম কৰিছে ইয়াৰ বাবে তেওঁ খৰচ কৰা মুঠ ধনৰ পৰিমাণ আছিল 30650 টকা এখন ফেন আৰু এটা ডাস্টবিনৰ কিনা দাম আছিল ক্ৰমে 1562 আৰু 650 টকা এতিয়া অমিতে খৰচ কৰা ধনৰ পৰিমাণ তো স্থানীয় মান হিচাপত এনে ধৰণে তালিকাকৰণ পদ্ধতিত লিখিছে এককৰ স্থানত 0 হল দশকৰ স্থানত হল 5 শতকৰ স্থানত হল 6 হাজাৰৰ স্থানত হল 0 আৰু 10000 স্থানত হল 3 এতিয়া আমাক ইয়াৰ ওপৰত কিছু প্ৰশ্ন সুধিছে কি সুধিছে চাওহাচোন ইয়াৰ পিছত মন কৰা এবাৰ আমাক সুধিছে যে অমিতে 5খন ফেন কিনাত খৰচ কৰা ধনৰ পৰিমাণ কিমান ইয়াত মন কৰা এখন ফেনৰ মূল্য কিমান আছিল 1062 টকা আছিল এখন ফেনৰ মূল্য গতিকে 5খন ফেনৰ মূল্য নিশ্চয় বাঢ়িব গতিকে 5খন ফেনৰ উলিয়াব লাগিলে আমি কি কৰিম যিমানখিনি এখন ফেনৰ মূল্য আছিল মানে 1562 লগত আমি কি কৰিম 5 এটা পূৰণ কৰি দিম আৰু 5 টো পূৰণ কৰিলে 5 দুগুণে 10 5 6 গুণে 30 30 একে 31 5 দুগুণ 10 10 শূন্য হাতত গ'ল 1 5 6 গুণ 30 30 একে 31 31 1 বহিব হাতত গ'ল 3 5 5 গুণ 25 25 সে 3 কিমান হৈ যাব 28 হৈ যাব আৰু হাতত গ'ল 2 আৰু 5 গুণে কিমান হৈ গ'ল 5 5 2 কিমান হৈ গ'ল 7 মানে ইয়াত কিমান পালো আমি 7810 পালো এটা এইটো আমি এই স্থানীয় মানত দেখাব লাগে ইয়াত চোৱা একক স্থানত কিমান আছে এটো আছে দশক স্থানত এটো আছে শতক আৰু এটো আছে হাজাৰ স্থানত এতিয়া এটো যেতিয়া আমি লিখিম লিখিলে কি লিখিম চাবা একক স্থানত আমি দিব লাগিব 0 দশক স্থানত আমি কি দিব লাগিব 1 শতক স্থানত দিব লাগিব আমি 8 আৰু হাজাৰ স্থানত আমি দিব লাগিব 7 অৰ্থাৎ অমিতে 5খন ফেন কিনতে মুঠ কিমান খৰচ কৰে তোমাৰ 7810 টকা খৰচ কৰে আকৌ সুধিছে অমিতে 10টা ডাস্টবিনত খৰচ কৰা ধনৰ পৰিমাণ কিমান ডাস্টবিন এটাৰ মূল্য কিমান আছিল বাৰু আছিলে 650 টকা গতিকে 10টা ডাস্টবিনৰ কিমান মূল্য হ'ব 650 ৰ লগত 10টা পূৰণ কৰি দিয়া কিমান পাবা ইমানখিনি নাপাবা নে 6500 টকা খৰচ কৰিছিলে এটা এইটো যদি আমি তালিকা বহাও একক স্থানত আমি 0 দিম দশক স্থানত আমি 0 দিম শতক স্থানত আছিল 5 গতিকে শতক স্থানত আমি দিম 5 আৰু হাজাৰ স্থানত আছিল 6 গতিকে ইয়াতে আমি দিম 6 6500 টকা ডাস্টবিনৰ নামত খৰচ কৰিছিলে তেনেহলে আচোন ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি দিছে চাও এইবাৰ কৈছে যে অমিতে 5খন ফেন আৰু 10টা ডাস্টবিনত খৰচ কৰা মুঠ ধনৰ পৰিমাণ অৰ্থাৎ ফেন আৰু ডাস্টবিনত মুঠ কিমান টকা খৰচ কৰিলে আহাচোন ফেনত খৰচ কৰিছিল 7810 টকা গতিকে আমি ইয়াত কি লিখিম 7810
10 টকা লিখিম আৰু তাৰ পিছত চোৱা ডাষ্টবিনত কিমান খৰচ কৰিছিলে ডাষ্টবিনত খৰচ কৰিছিলে কিমান টকা ডাষ্টবিনত খৰচ কৰিছিলে 6500 টকা গতিকে আমি এনে ধৰণে লিখিম এতিয়া এই দুটা যদি আমি যোগ কৰি দিও কিমান পাম বাৰু 7810 আৰু তাৰ লগত আমি যোগ কৰিম 6500 যোগ কৰিলে চোৱা কিমান পালো আমি 14310 টকা পালো নিশ্চয় তোমালোকেও পাইছা এইটো গতিকে ইয়াত আমি কম যে কিমান টকা খৰচ কৰিলে তেওঁ 14310 টকা এতিয়া আকৌ সুধিছে আমাক যে অমিতে চকা লগোৱা চকীখন কিনাৰ বাবে খৰচ কৰা ধনৰ পৰিমাণ কিমান আছিল অমিতে প্ৰথমতে মনত পেলোৱা অমিতে মুঠ কিমান খৰচ কৰিছিলে আহাচোন আগত প্ৰশ্নটো চাই লোৱা ইয়াত কৈছিলে যে অমিতে মুঠ খৰচ কৰা ধনৰ পৰিমাণ আছিল 30650 টকা এটা এই 30650 ৰ পৰা 30650 ৰ পৰা আমি বিয়োগ কৰিম 14310 টকা এটা বিয়োগ কৰিলে কিমান পাবা শূন্যৰ পৰা যদি শূন্য বিয়োগ কৰা বা তোমালোকে ইয়াতে কাহত কৰি চোৱা 30650 টকা আৰু তাৰ পৰা কিমান বিয়োগ কৰিব লাগিব আমি 14310 এটা বিয়োগ কৰিলে শূন্যৰ পৰা শূন্য গলে শূন্য 5 ৰ পৰা 1 গলে 4 6 ৰ পৰা 3 গলে 3 1 ধাৰ 10 ৰ পৰা 4 গলে 6 2 ৰ পৰা 16 মানে 16340 টকা কি কৰিছিলে চকা লগোৱা চকীখনত খৰচ কৰিছিলে ইয়াৰ আগত চোৱা এইখিনি আছিল 5খন ফেনত কৰা খৰচৰ পৰিমাণ এয়া আছিল 10টা ডাষ্টবিনত খৰচ কৰা পৰিমাণ আৰু এয়া আছিল 5খন ফেন আৰু 10টা ডাষ্টবিনত মুঠ কিমান খৰচ কৰিছিলে তাৰ পৰিমাণ গতিকে এটা মুঠ যিমান খৰচ কৰিছিলে তাৰ পৰা যদি আমি বাকি মুঠ খৰচখিনি অৰ্থাৎ ডাষ্টবিন আৰু ফেনৰ খৰচখিনি যদি বিয়োগ কৰি দিও তেতিয়া হলে আমি কি পাই যাম চকা লগোৱা চকীখনৰ মূল্যটো পাই যাম আৰু লগতে ইয়াতে আমাক কি কৈছিলে স্থানীয় মানটো লিখি দিব দিছিল আৰু স্থানীয় মানটো আমি কেনে ধৰণে লিখিম ইয়াত এককৰ স্থানত 0 দশকৰ স্থানত হ'ব 4 শতকৰ স্থানত হ'ব 3 হাজাৰৰ স্থানত হ'ব 6 আৰু 10000 স্থানত হ'ব 1 তো এনে ধৰণে আমি লিখিব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি দিছে চাও এতিয়া আমাক কিছুমান টকা দিছে আৰু এই টকাবোৰ তোমালোকে লিখি ৰাখিবা তোমালোকৰ ভৱিষ্যতে কামত আহিব কি দিয়া আছে চোৱাচোন 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হল 9999 যদি ইয়াৰ লগত 1 যোগ কৰি দিয়া তুমি কি পাবা 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পাবা যেটো কি হয় 10000 অৰ্থাৎ 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি বুলি গম পালো আমি 10000 বুলি গম পালো তেনে ধৰণে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি বুলি গম পালো 4টা ন মানে 9999 বুলি গম পালো তেনে ধৰণে আমি যদি 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো চাও তেতিয়া হলে আমি পাম 99999 আৰু তাৰ লগত যদি তুমি 1 যোগ কৰি দিয়া তেতিয়া তুমি কি পাবা 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পাবা আৰু এই 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হল 1 লাখ যাক আমি কি বুলি কও 1 লাখ বুলি কও আহাচোন তেনে হলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি দিয়া আছে চাও এইবাৰ আমাক কিছুমান মান দিছে আৰু এই মানবিলাক আমি লাখৰ স্থানলৈকে শিকিব পাৰিম ইয়াত এটা সংখ্যা দিছে চোৱা এই সংখ্যাটোক আমি কেনে ধৰণে মাতিম 4,57,628 গতিকে লাখ স্থানত আহি যাব 4 10000ত কিমান আহিব 5 হাজাৰ স্থানত আহি যাব 7 শতক স্থানত আহি যাব 6 দশক স্থানত আহিব 2 আৰু একক স্থানত আহিব 8
তেনেধৰণে যদি ইয়াতেও চোৱা একেধৰণে লাখৰ ঘৰত 5, 10,000ত 3, 1000ত 4, শতকত 2, দশকত 1 আৰু এককত 6 বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেই সহজে আমি ইয়াৰ স্থানবোৰ দেখুৱাব পাৰো তেনেধৰণে তৃতীয়টো যেটো দিয়া আছে 4 লাখ তো লাখত 4 থাকিব 37,000 মানে 3 টো থাকিব 10,000 স্থানত 7 টো থাকিব 1000 স্থানত 592 5 টো থাকিব 500 বুলি কৈছো মানে শতকত থাকিব 92 দশক স্থানত থাকিব 2 টো থাকিব একক স্থানত তেনেধৰণে এই সংখ্যাটো 4,57,628 সংখ্যাটো আমি 4,57,628 বুলি পঢ়ো কেনেধৰণে পঢ়ো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আমি সংখ্যাবোৰ পঢ়িব লাগিব আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি দিছে চাও এবাৰ আমাক দিছে অন্য এটা সংখ্যাৰ লগত পৰিচয় আৰু এই সংখ্যাটো কি তোমালোকে ভাবা একক দশক শতক হাজাৰ অযুত লাখ আৰু ইয়াতে 10 লাখ আহিব আৰু তাৰ পিছত আহিব কোটি আৰু এই স্থানটোৰ বিষয়ে অৰ্থাৎ 7টা অংক বিশিষ্ট 1 2 3 4 5 6 7টা আৰু ইয়াত কেইটা আছে 8টা আছে অৰ্থাৎ 7টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো যদি তোমালোকে চোৱা 99,99,999 এই সংখ্যাটোৰ লগত যদি আমি এক সংখ্যাটো যোগ কৰি দিও তেতিয়া আমি 8 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পাম আৰু এই সংখ্যাটোক আমি কি বুলি কও 1 কোটি বুলি কও বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল যে 1 কোটি মানে কি বা 1 কোটিটো আমি কেনে ধৰণে লিখিম ইয়াত আমাক এটা অংক দিছে আৰু সেই অনুযায়ী আমাক লিখিব দিছে ইয়াত সংখ্যাটা দিয়া আছে আৰু এই সংখ্যাটো আমি এই স্থানীয় মানত লিখি ইয়াক আখৰেৰে লিখিব লাগিব আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা এককত আছে 0 দশকত আছে 2 শতকত আছে 1 হাজাৰত আছে 0 10,000ত আছে 2 তাৰপিছত 1 লাখত আছে 0 10 লাখত আছে 9 আৰু কোটিত আছে 8 গতিকে আমি যদি ইয়াত লিখো এককৰ পৰা আৰম্ভ কৰি আহা 0 লিখিম দশকত আছিল 2 গতিকে 2 লিখিম শতকত আছিল 1 গতিকে ইয়াতে আমি 1 লিখিম তাৰ পিছত আছিল হাজাৰত আছিল 0 আৰু 10,000ত আছিল 2 আৰু তাৰ পিছত আছিল 0 আৰু 9 আৰু তাৰ পিছত আছিল 8 গতিকে ইয়াক আমি কেনে ধৰণে পঢ়িম এই কোটিৰ ঘৰটো তুমি এক্সট্ৰাকে ৰাখি দিবা মানে 8 কোটি 10 লাখ আৰু লাখটো একেলগে পঢ়িবা অৰ্থাৎ 90 লাখ বুলি 10,000 আৰু হাজাৰ এই দুইটা তুমি একেলগে পঢ়িবা মানে কি পঢ়িম আমি 20,000 তেনেধৰণে শতক দশক আৰু এককটো বুজি পাইছাই 100 আৰু এই দুইটা আমি এটা সংখ্যা হিচাপত পঢ়িম মানে 20 বুলি পঢ়িম বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল 8 কোটি 90 লাখ 20,120 তেনেধৰণে তাৰ পিছৰটো কৰা ইয়াত যদি চোৱা এককৰ স্থানত আছে 8 দশকত আছে 0 শতকত আছে 6 গতিকে এককৰ ঘৰত আমি 8 টো লিখিম দশকৰ ঘৰত আছিল 0 গতিকে আমি ইয়াতে 0 টো লিখিম আৰু শতকৰ ঘৰত আছিল 6 গতিকে ইয়াতে আমি 6 লিখিম তেনেধৰণে 7 আৰু ইয়াতে 0 1 3 লিখিম 5 আৰু 7 এতিয়া এই সংখ্যাটোক আমি কেনে ধৰণে পঢ়িম চোৱা কোটিৰ ঘৰটো আমি এক্সট্ৰাকে ৰাখিম মানে এটো কি হৈ যাব 7 কোটি হ'ব 10 লাখ আৰু লাখৰ সংখ্যাটোক একেলগে আমি লাখত লিখিম মানে লাখত পঢ়িম 53 লাখ বুলি কম তেনেধৰণে হাজাৰ আৰু 10,000 টো একেলগে অৰ্থাৎ 07 মানে কি 7,608 গতিকে এটুক যদি আমি লিখিব লাগে কেনে ধৰণে লিখিম 7 কোটি 7 কোটি কিমান লাখ 53 লাখ তেৱনটো কিছুমানে 53 বুলিও পঢ়ে 7,000 আৰু তাৰ পিছত আছিল 608 6 কি হয়
8 তো এনে ধৰণে আমি ইয়াক আখৰেৰে লিখিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি সময় হ'ল আমাৰ মূল্যায়নৰ আৰু এই মূল্যায়নত আজি কি প্ৰশ্ন দিছে আহা চাও আৰু কৰিবলৈ চেষ্টা কৰো ইয়াত কৈছে চন্দনাই দোকানৰ পৰা 3খন কিতাপ আৰু 2খন বহি কিনিলে যদি এখন কিতাপ আৰু এখন বহিৰ মূল্য ক্ৰমে 90 টকা আৰু 50 টকা হয় তেন্তে প্ৰশ্ন দিছে চোৱাচোন তাই কিতাপ আৰু বহিত মুঠ কিমান টকা খৰচ কৰিলে অৰ্থাৎ এখন কিতাপৰ মূল্য কিমান আছিল 90 টকা আছিল এখন কিতাপৰ মূল্য আৰু এখন বহিৰ মূল্য আছিল 50 টকা এতিয়া তাই কিনিছিল কিমান কিতাপ চোৱাচোন কিতাপ কেইখন কিনিছিল 3খন কিনিছিল আৰু বহি কেইখন কিনিছিল 2খন বহি কিনিছিল গতিকে 3খন কিতাপৰ মূল্যটো প্ৰথমতে লিখা 3খন কিতাপৰ মূল্য কিমান হ'ব 3 পূৰণ 90 লগত যদি এটা 3 এটা পূৰণ কৰি দিয়া কিমান পাবা 270 পাবা 90 লগত 3 এটা পূৰণ কৰিছোৱা ইমান টকা আৰু 2খন বহি কিনিছিল 2খন বহিত এখনত আছিল 50 টকা তো 2খন বহিৰ দাম কিমান হ'ব 2খন বহিৰ মূল্য কিমান টকা 50 লগত 2 এটা পূৰণ কৰিলে কিমান পাবা 100 পাবা 100 টকা এটা মুঠ খৰচ কিমান হ'ব দুইটা যোগ কৰি দিয়া 0 7 আৰু 370 টকা এটা তাৰ পিছৰ প্ৰশ্নটো চোৱা এইবাৰ আমাক কৈছে যদি তাই দোকানীক 500 টকা দিছিলে তেতিয়াহলে তাই কিমান টকা ঘূৰাই পাব তো 500 টকাৰ পৰা তাইৰ খৰচ কিমান হৈছিল বাৰু তাইৰ খৰচ হৈছিল 370 এটো বিয়োগ কৰি দিয়া 0 পৰা 0 গল 0 10 10 পৰা 7 গলে 3 আৰু ইয়াতে থাকিব 4 4 পৰা 3 গলে 1 মানে তাই কিমান টকা ঘূৰাই পাব 130 টকা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ